প্রধানমন্ত্রী আবাস যোজনা চৰকাৰে BPL ঘৰৰ আজি নতুন এটা গুৰুত্বপূৰ্ণ আপডেট লৈ আহিছোঁ যিসকলৰ চৰকাৰী ঘৰৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে এতিয়ালৈকে চৰকাৰী ঘৰৰ ফাৰ্ষ্ট কিস্তি লাভ কৰা নাই আজি কিন্তু সেইসকলৰ কাৰণে ভাল খবৰ আহি গৈছে চৰকাৰী ঘৰৰ নতুন ভেৰিফাই লিষ্ট আহিছে যদি আপোনালোকৰ লিষ্টত নাম আহিছে আৰু আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গৈছে আপোনালোকে আজি চৰকাৰী ঘৰৰ নতুন ভেৰিফাই লিষ্টটো চাই লওক যে আপোনালোকৰ নামটো ভেৰিফাই আছে নে নাই যদি আপোনালোকৰ নামটো ভেৰিফাই থাকে তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ কৰিব কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ ভেৰিফাই লিষ্টটো চেক কৰিব চাই লওক এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিছোঁ আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব তাৰ পিছত ইয়াত চাব 2 নম্বৰত দিয়া থাকিব আৱাস শ্বপ এতিয়া আপোনালোকে আৱাস শ্বপৰ ওপৰত এবাৰ ক্লিক কৰিব তাৰপিছত আপোনালোকে ইয়াত চাব দিয়া থাকিব 2 নম্বৰত ৰিপৰ্ট এতিয়া আপোনালোকে ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব ফাৰ্ষ্ট আৱাস শ্বপ তাৰপিছত ৰিপৰ্টৰ ওপৰত এবাৰ ক্লিক কৰিব এতিয়া কিন্তু আপোনালোকৰ ওচৰত এইটো পেজ ওপেন হৈ যাব এনেকুৱাকৈ এতিয়া আপোনালোকে অলপমান তলত আহি যাব তলত অহাৰ পিছত ইয়াত চাব ইয়াত যিটো এপ নম্বৰত অপশ্যন দিয়া থাকিব EFMS ৰিপৰ্ট ইয়াত যিটো এপৰ 3 নম্বৰ অপশ্যন দিয়া থাকিব বেনিফিচিয়াৰী ৰেজিষ্টাৰ্ড একাউণ্ট ফৰ জেন ভেৰিফাই এতিয়া আপোনালোকে এপৰ 3 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনালোকৰ ওচৰত আৰু এটা নতুন পেজ ইয়াত ওপেন হৈ যাব এনেকুৱাকৈ এতিয়া আপোনালোকে ইয়াত একো ক্লিক কৰিব নালাগে ইয়াত চাব 3 নম্বৰত অপশ্যন দিয়া থাকিব অল ষ্টেট এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব আপোনালোকে ফাৰ্ষ্ট ইয়াত ষ্টেট নাম আসাম সিলেক্ট কৰি লৈ ল'ব তাৰপিছত সিলেক্টত ক্লিক কৰিব ইয়াত আহি যাব আপোনালোকৰ ডিষ্ট্ৰিক্টৰ নাম এতিয়া আপোনালোকে ইয়াত চাই ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম সিলেক্ট কৰি লৈ ল'ব তাৰপিছত সিলেক্টত ক্লিক কৰিব ইয়াত আহি যাব আপোনালোকৰ ব্লকৰ নাম এতিয়া আপোনালোকে ইয়াত চাই ইয়াত আপোনাৰ ব্লকৰ নামটো সিলেক্ট কৰি লৈ ল'ব তাৰপিছত সিলেক্টত ক্লিক কৰিব ইয়াত আহি যাব আপোনালোকৰ পঞ্চায়তৰ নাম এতিয়া আপোনালোকে ইয়াত চাই ইয়াত যিটো আপোনালোকৰ পঞ্চায়তৰ নাম সিলেক্ট কৰি লৈ ল'ব তাৰপিছত আপোনালোকৰ ওচৰত আহি যাব কেপচা এতিয়া আপোনাৰ তাত যিটো কেপচা আহিছে এতিয়া আপোনালোকে ইয়াত মাইনাছ প্লাছ কৰি যি কেপচা হয় এতিয়া আপুনি ইয়াত কেপচাটো বহাই দিব ফাৰ্ষ্ট ষ্টেট নাম তাৰপিছত ডিষ্ট্ৰিক্টৰ নাম তাৰপিছত আপোনাৰ ব্লকৰ নাম তাৰপিছত আপোনালোকৰ পঞ্চায়তৰ নাম যিটো আপোনালোকৰ এড্ৰেছটো আছে ইয়াত সকলো সিলেক্ট কৰি লৈ ল'ব তাৰপিছত আপোনালোকে ইয়াত কেপচাটো যি আহে কেপচাটো ইয়াত বহাই দিব কেপচাটো বহাই দি আপোনালোকে এতিয়া সাবমিটৰ ওপৰত ক্লিক কৰিব যেতিয়া আপোনালোকে কেপচাটো বহাই দি সাবমিটৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু আপোনালোকৰ ওচৰত আপোনাৰ পঞ্চায়তৰ চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো ইয়াত আহি যাব এনেকুৱাকৈ এতিয়া কাৰ কাৰ নাম ভেৰিফাই হৈছে একদম সকলো প্ৰচেছ দেখুৱাই দিব আৰু কাৰ কাৰ নাম ৰেজিষ্ট্ৰেশ্যন সকলো দেখুৱাই দিব এনেকুৱাকৈ এতিয়া আপোনালোকে লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই যদি আপোনালোকৰ নামটো লিষ্টত থাকে আৰু ইয়াত লিখা থাকে ভেৰিফাই তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ভেৰিফাই হৈ গৈছে আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ কৰিব যদি সমানে অঠিনবলৈ সোমাই যদি আপোনালোকৰ নামটো লিষ্টত আহিছে আৰু ইয়াত লিখা থাকে ৰিজেক্টেড তেনেহ'লে কিন্তু আপোনালোকৰ নামটো ৰিজেক্ট হৈছে এতিয়া কিন্তু আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰিব লাগিব নহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ নকৰিব যদি আপোনালোকৰ জিঅ'টেক সম্পূৰ্ণ হৈ গৈছে আপোনালোকে এতিয়া চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই তেনেহ'লে আপোনালোকে আজি চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই আৰু ইয়াত আপোনালোকৰ নামটো ভেৰিফাই আছে আপোনালোকে আজিকে চাই লওক যদি আপোনালোকৰ লিষ্টত নাম আহিছে আৰু ইয়াত লিখা থাকে ৰিজেক্ট তেনেহ'লে কিন্তু আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰিব লাগিব আৰু আপোনালোকে আপোনাৰ ডকুমেণ্ট জমা কৰিব লাগিব নহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ নকৰিব সেইকাৰণে যদি আপোনালোকৰ জিঅ'টেক হৈছে আপোনালোকে চৰকাৰী ঘৰৰ পইচা লাভ কৰে তেনেহ'লে আপোনালোকে আজি চৰকাৰী ঘৰৰ ভেৰিফাই লিষ্টটো চাই লওক যে আপোনালোকৰ একাউণ্টটো ভেৰিফাই আছে নাই বহুতৰ নাম কিন্তু ৰিজেক্ট হৈছে সেইকাৰণে কিন্তু এতিয়া চৰকাৰী ঘৰৰ পইচা লাভ কৰা নাই সেইকাৰণে আপোনালোকে অন্তিম চৰকাৰী ঘৰৰ লিষ্টটো চাই লওক যে আপোনালোকৰ লিষ্টত নামটো আহিছে নে অহা নাই আৰু আপোনালোকৰ নামটো ভেৰিফাই আছে নে আপোনালোকে অতি সোনকালে চেক কৰক আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা আজিৰ ভিডিঅ' ইমানেই আছিল